নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো বৃত্ত সম্বন্ধীয় কালি আমি আগতে আলোচনা কৰিছিলোঁ। আজি 12.2 আমি 8 নম্বৰ অংকটো আলোচনা কৰিম, ঠিক আছে। আমাৰ স্কুলত তাৰমানে বিদ্যালয় সপ্তাহ চলি আছে আৰু বিদ্যালয় সপ্তাহৰ তাৰমানে সভাপতি এইবাৰ মই। সেইবাবে মানে ছাত্ৰ ছাত্ৰীৰ লগত আজি দিনটো ভালেই পোৱা হৈছে। আমাৰ মানে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকৰো বহুত প্ৰতিভা আছে, মানে খেলত বহুত ধুনীয়া ধুনীয়া খেল প্ৰদৰ্শন কৰিছে, সিহঁতে ভাল লাগিছে, ঠিক আছে। তো আচলতে চৰকাৰী বা প্ৰাইভেট বুলি কোনো কথা নাই, নিজৰ টেলেণ্ট থাকিলে যিকোনো স্কুলতে ৰিজাল্ট ভাল হয়, ঠিক আছে। সদায় নিজৰ কষ্ট কৰি নিজে কষ্ট কৰিলে, মন বান্ধি ল'লে চৰকাৰী বা প্ৰাইভেট বুলি একো কথা নাই, খালি নিজৰ মানে মনত এটা মনোবল লাগিব যে আমি এইটো কাম কৰিমেই, ঠিক আছে। তো আজি 8 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু যে কি দিয়া আছে চাবা, যে 15 মিটাৰ বাহুৰ বৰ্গাকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘৰা বান্ধি থোৱা হৈছে। তাৰমানে বৰ্গাকাৰ ফিল্ড এখনৰ মই চিত্ৰটো আঁকি দি আছোঁ তোমালোকক, যে ঘোঁৰাটো এতিয়া 1 নম্বৰটো দিছে কি, যে ঘোঁৰাটোৱে য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা, সেই অংশটোৰ কালি উলিয়াব দিছে, মানে যিখিনি জেগাত ঘাঁহ খাব পাৰে। আৰু যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয়, চৰণীয়া অঞ্চলটোৰ কালি মানে বৃদ্ধি নিৰ্ণয় কৰা। তাৰমানে এতিয়া প্ৰশ্নটো তোমালোকে কিতাপত নিজে চাই ল'ব পাৰিবা, 12.2 8 নম্বৰটো, ঠিক আছে। তো এতিয়া চাবা, বৰ্গাকাৰ ফিল্ড যে ABCD চাপ'জ এখন বৰ্গাকাৰ ফিল্ড, ঠিক আছে। তো এই বৰ্গাকাৰ ফিল্ড বৰ্গাকাৰ পথাৰখনৰ তাৰমানে বাহুবিলাক 15 মিটাৰ দীঘল। তোমালোকেতো জানাই যে বৰ্গৰ প্ৰতিটো বাহুৱে সমান, তাৰমানে এইটো বাহু 15 মিটাৰ হ'ব, এইটো বাহু 15 মিটাৰ, এইটো বাহু 15 মিটাৰ, ঠিক আছে। তো ইয়াতে যিকোনো এটা চুকত, ইয়াতে এই চুকটোত চাপ'জ এইটো চুকত ঘোঁৰাটো 5 মিটাৰ দীঘল ৰছী এডালেৰে ঘোঁৰাটো বান্ধি থোৱা আছিল, ঠিক আছে। তো এই ৰছীডাল চাপ'জ 5 মিটাৰ। তো এতিয়া চাবা যে যদি তোমালোকে এটা কথা মন ৰাখিবা, যে য'ত চাপ'জ এইটো এটা বিন্দু, এই বিন্দুটোত এই খুঁটিটোত এটা ঘোঁৰা বান্ধি মানে ৰছী এডালেৰে গৰু ছাগলী বা ঘোঁৰাটো বান্ধি থোৱা আছে। তো ফিল্ডখনৰ সেই মানে যেতিয়া ৰছীডাল একদম সম্পূৰ্ণ দীঘল হয়, মানে মাজত কোনো ভাঁজ ভুজ নাথাকে, তেতিয়া সি খুব বেছি যাব পাৰিব, মানে এনেকৈ ৰছীডাল চাপ'জ এনেকৈ দীঘল হৈ গ'ল, সি খুব বেছি এইখিনিৰ পৰা এইখিনি ঠাই জেগা যাব পাৰিব, ঠিক আছে। তো সি তাৰমানে যিখিনি অঞ্চলত ঘাঁহ খাব, সেই ঘাঁহনিৰ অংশটো এটা বৃত্তকলা হ'ব। কিন্তু এতিয়া চাবা যে মইতো আগতেই তোমালোকক কৈছোঁ যে বৃত্তকলাৰ যদি ইয়াতে বৰ্গৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী, 90 ডিগ্ৰী, তাৰমানে এই কোণটো 90 ডিগ্ৰী, ঠিক আছে। তাৰমানে ইয়াতে ঘোঁৰাটোৱে চৰা অঞ্চলটো এটা বৃত্ত চৌক হ'ব, মানে বৃত্তকলাৰ কোণটো 90 ডিগ্ৰী হ'লে মানে সেইটোক আমি বৃত্ত চৌক বুলি ক'ম, ঠিক আছে। তো 1 নম্বৰ প্ৰশ্নটোত কি হ'ব, যে ঘোঁৰাটোৱে চৰা অঞ্চলটো এটা বৃত্ত চৌক হ'ব, যাৰ ব্যাসাৰ্ধ কিমান ডিগ্ৰী, যাৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ। আমাক ৰছীডালৰ দিশটো 5 চেণ্টিমিটাৰ দিয়া আছে। যে চাপ'জ তোমালোকে এইটো কলম যদি আমি মানে এইটো কলম চাপ'জ বৰ্গ এটা যদি চাপ'জ চাই লোৱা, একদম ধুনীয়া মানে চাই লোৱা, যে চাপ'জ এইডাল ৰছী, ইয়াতে ৰছীডাল বান্ধি এইডাল কলমটো ৰছী বুলি লোৱা, ঘোঁৰাটো খুব বেছি কেনেকৈ যাব পাৰিব, এনেকৈ আহি 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 এইটোলৈকে যাব পাৰিব। তো এইটো এটা কি হ'ব, বৃত্ত চৌক হ'ব, ঠিক আছে। আৰু বৃত্ত চৌক কিয় হ'ল, যে এই যিটো বৰ্গৰ কোণ, সেই বৰ্গৰ প্ৰতিটো কোণে 90 ডিগ্ৰী, ঠিক আছে। তো তোমালোকে চিম্পলি লিখি দিলে হ'ল যে 1 নম্বৰ প্ৰশ্নটোত কি হ'ব চাই লোৱা, যে 1 নম্বৰ প্ৰশ্নটো যে ঘোঁৰাটোৱে চৰা অঞ্চলটোৰ চৰিব পৰা অঞ্চলটো এটা বৃত্ত চৌক হ'ব, যাৰ ব্যাসাৰ্ধ কিমান দিছে, 5 মিটাৰ দিছে। গতিকে চৰা অঞ্চলটোৰ কালি কি হ'ব, চৰা অঞ্চলটোৰ কালি চাই ল'বা, চৰা অঞ্চলটোৰ কালি কি হ'ব,
কি আছিল বৃত্তকলাৰ কালি কি আছিল মনত আছেনে তো বৃত্তকলাৰ কালি আছিল পাই হাফ স্কুৱেৰ থিটা বাই 360 আছিল এইটো সূত্ৰ বৃত্তকলা বা বৃত্তচক্ৰৰ কালি এইটো হয় ঠিক আছে তো ইয়াতে মই পাই মানে কি ল'ম 3.14 ল'ম 3.14 হাফ স্কুৱেৰ আর মানে 5 দুটা ঠিক আছে হাফ স্কুৱেৰ মানে আর পূৰণ মানে ব্যাসাৰ্ধটো 5 দিছে তো 5 × 5 আৰু থিটা মানে কিমান 90 এইটো হ'ব আমাৰ প্ৰথম মানে প্ৰশ্নটোৰ উত্তৰ ঠিক আছে তো ইয়াতে এককটো মিটাৰ স্কুৱেৰ দিবা যেহেতু খালীৰ একক সদায় বৰ্গ একক হয় তো এতিয়া চাবা 90 দি 360 4 বাৰ যাব 90 4 গুণ 4 গুণ 37 ইফালে শূন্যটো থাকিব ঠিক আছে তো এতিয়া চাবা তোমালোকে এতিয়া কাটকুট কৰিব পাৰা 2 দি 4 2 বাৰ যায় 2 দি এটো কিমান বাৰ যাব দশমিক নহ বুলি ভাবি লোৱা দশমিক নহল বুলি ভাবি ললে 2 দি 3 এক বাৰ যাব 2 1 গুণ 2 এক বাকি পাব একটো এই একটোৰ আগত বহিব মানে 11 হ'ব 2 5 গুণ 10 পুনৰ এক পাব একটো কাৰ আগত বহিব এবাৰ 4টোৰ আগত বহিব 4টোৰ আগত বহিলে 14 হ'ব 2 7 গুণ 14 তো দশমিক কেইটাৰ আগত আছে এটা দুটা তো দশমিকটো ইয়াতে দি দিয়া ঠিক আছে আৰু এতিয়া চাবা আমি 2 দি 5ক কাটিব পাৰো 2 দি 5ক 2.5 বাৰ যাব 2.5 বাৰ যায় মানে কি চাবা যে তোমালোকে 2 দি 5ক হৰণ কৰি চাব পাৰা 2 2 গুণ 4 5 4 গলি 1.025 গুণ 10 ঠিক আছে তো 2.5 বাৰ যাব তো এতিয়া তোমালোকে উপৰখিনি পূৰণ কৰিলে এনসাৰটো আহি যাব তোমালোকে পূৰণ কৰিব লাগিব কি পূৰণ কৰিব লাগিব 1.57 * 2.5 * 5 তো পূৰণ কৰি চোৱা 25 5 গুণ 125 হ'ব না 25 5 গুণ 125 আমি দশমিকটো এতিয়া নাভাবো দশমিক নহোৱা বুলিয়ে ভাবি লোৱা তো 25 5 গুণ 125 তাৰে লগত 157 পূৰণ কৰা ঠিক আছে 25 5 গুণ 125 তাৰে লগত 157 পূৰণ দশমিকটো এতিয়া নহ বুলিয়ে ভাবি লোৱাছো 7 5 গুণ 35 7 2 গুণ 14 3 17 7 1 গুণ 7 7 1 8 ঠিক আছে 5 5 গুণ 25 2 হাতু হল 5 2 গুণ 10 2 12 5 1 গুণ 5 1 হাতে গৈছি 5 1 6 তাৰ পিছত 1 5 গুণ 5 1 2 গুণ 2 1 1 গুণ 1 পূৰণটো জানাই তোমালোকে তো এইটো এতিয়া যোগ কৰা 5 হাতে পাছে 12 8 2 10 10 পাছে 15 1 16 6 2 8 9 1 ঠিক আছে তো এতিয়া দশমিক কেইটা ভাগত হয় চাই লবা ইয়াতে এটা ভাগত আছে ইয়াতে দুটা ভাগত 2 1 3টা ভাগত এটা দুটা তিনটা তো 19.625 মিটাৰ স্কুৱেৰ নিশ্চয় বুজি পাইছা তো এইটো হৈছে প্ৰথম অংকটো এনসাৰ তো আজি বিদ্যালয় সপ্তাহত আমাৰ ষষ্ঠ শ্ৰেণীৰ এজনী ছোৱালীয়ে 400 মিটাৰ দৌৰিছে 400 মিটাৰ মানে 8 পাক তো ছোৱালীটো খুব কম বয়সীয়া কিন্তু তাৰমানে স্কুলত আমাৰ ইমান সৰু ছোৱালী এজনী ফিল্ডখনত 8 পাক ঘূৰাটো গোটেই সহজ কথা নহয় গতিকে ছোৱালীজনীয়ে মানে দৌৰত নিশ্চয় ভাল হ'ব আৰু এনেকৈ প্ৰতিখন আমাৰ স্কুলত বুলি নহয় প্ৰতিখন স্কুলতে এনেকৈ মানে ষ্টুডেণ্ট আছে যে যিবিলাকে মানে খেলত নিজে নাভাবাকে বহুত ভাল মানে আছে কিন্তু লাজতে খেলিব নাযায় তো আচলতে আগবাঢ়ি যাব লাগিলে লাজটো কমাব লাগিব মানে অকল পঢ়াটোৱেদি যে আমি মানে কেৰিয়াৰ কৰিম এনেকুৱা নহয় খেলেদিও আমি কেৰিয়াৰ গঢ়িব পাৰোঁ তোমালোকে নিশ্চয় শুনিছাই হিমা দাস লাভলীনা বৰগোহাঁই তেওঁলোকে বহুত মানে ভিতৰুৱা অঞ্চলৰ পৰা আজি কি কয় অলিম্পিকৰ পদক পাবলৈ পৰ্যন্ত সক্ষম হৈছে লাভলীনা বৰগোহাঁইতো অলিম্পিকৰ পদকো পাইছে না তো এতিয়া চাবা যে তোমালোকেও তাৰমানে স্কুল সপ্তাহত তাৰমানে তোমালোকে মানে পাৰ্টিচিপেট কৰিব লাগে লাজটো এৰিব লাগে যে তাৰমানে আমাৰ তাৰমানে কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাকে দৌৰ বা কাবাডী বা এইবিলাকত বহুত ভাল খেলে কিন্তু লাজতে সিহঁতে নেখেলে ঠিক আছে তো তোমালোকে সেইবিলাক লাজ এৰিবা এৰি ফেলে অকল যে পঢ়াত কিছু আছে পঢ়াই দিও আমি কেৰিয়াৰ গঢ়িব পাৰোঁ পঢ়াটোৱে মেইন আচলতে কিন্তু পঢ়াৰ ফল আজিকালি অকল পঢ়াটো নহয় যে খেলবিলাকত দ্বাৰাও আমি মানে কেৰিয়াৰ গঢ়িব পাৰোঁ তোমালোকে নাম শুনিছে ৰিয়ান পৰাগ আজি ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হয়নে নহয় তো আচলতে মানে
খেলৰ দ্বাৰাই মানে আমি কেৰিয়াৰ গঢ়িব পাৰোঁ। এইটো আমাৰ অসমত এতিয়া আগৰ নিচিনা হৈ থকা নাই। অসমৰ মানে পৰিৱেশ আগৰ দৰে মানে নাই, এতিয়া বহুত চেঞ্জ হৈছে। চৰকাৰেও বহুত ল'ৰা ছোৱালীবিলাকক সহায় কৰিছে। ঠিক আছে, তো তোমালোকে নিশ্চয় শুনিছে খেল মহাৰণ পাতিছে। তো খেল মহাৰণত তোমালোকে পাৰ্টিচিপেট কৰিছা নিশ্চয়। তো সেনেকৈ তোমালোকে পঞ্চায়তৰ পৰা মানে ডিষ্ট্ৰিক্ট পাবা, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট খেলিবা, এনেকৈ আগবাঢ়ি যাব পাৰিবা। ঠিক আছে, তো এতিয়া চাবা আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তো 2 নম্বৰটো তোমালোকক বেলেগ একো সোধা নাই যে এই যে ৰছীডাল আছে, ৰছীডাল 5 মিটাৰৰ সলনি যদি আমি 10 মিটাৰ কৰি দিওঁ তেতিয়া বৃদ্ধি কিমান হ'ব, তাৰমানে ঘোঁৰাটো কিমান বেছি জেগা ঘাঁহ খাব পাৰিব। ঠিক আছে, তো চিম্পুল আগৰ নিচিনাই। তো এইটো বস্তু আগৰ নিচিনাই, ঘোঁৰাটো ইয়াত বন্ধা আছে। আগতে ৰছীডাল 5 মিটাৰ আছিল, এইবাৰ 10 মিটাৰ হ'ল। তো আগৰ নিচিনাই এটা ৰছীডাল যেতিয়া সম্পূৰ্ণ চিধা হ'ব তেতিয়া ঘোঁৰাটোৱে চৰা অঞ্চলটো পুনৰ এটা বৃত্তচক হ'ব, কিন্তু এইবাৰ ব্যাসাৰ্ধ কি হ'ব 10 মিটাৰ হ'ব। ঠিক আছে, তো চাবা যে যদি ৰছীডাল 5 মিটাৰৰ সলনি 5 মিটাৰৰ সলনি 10 মিটাৰ কৰা হয়, 10 মিটাৰ দীঘল কৰা হয় না, দীঘল কৰা হয়, তেতিয়া ঘোঁৰাটোৱে এই কলমটো মই কালি আনিছিলোঁ, আজিকালি চব মানে ভেজাল হৈছে। কলমটো মই এদিনে লিখিছোঁ, চেহি নোহোৱা হ'লে মোটামুটি দেখিছানে। এতিয়া ঘোঁৰাটোৱে চৰা অঞ্চলটোৰ কালি কি হ'ব, চৰা অঞ্চলটোৰ কালি চিনি পাইছানে পোৱা নাই বা, মই গম পোৱা নাই দেই। চৰা অঞ্চলটোৰ কালি কি হ'ব, বৃত্তকলাই হ'ব, খালি কোণটো 90 ডিগ্ৰীৰ বাবে বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰীৰ বাবে বৃত্তচক হৈছে। তো চৰা অঞ্চলটোৰ কালি কি সূত্ৰটো কৈছিল, পাই আৰ স্কুৱেৰ থিটা বাই 360 ডিগ্ৰী না। তো পাই মানে তোমালোকে ইয়াতে 3.14 বহুৱা, আৰ স্কুৱেৰ মানে এইবাৰ 10 হ'ব, 10 দুটা হ'ব। তাৰপিছত থিটা মানে কিমান 90 ডিগ্ৰী বাই 360। তো এতিয়া চাবা 90 দি 360 কিমান বাৰ যাব, 4 বাৰ যাব না। তো তোমালোকে এটা কাম কৰা, 4টো তলত ৰাখি দিয়া এইবাৰ। তো এতিয়া চাবা 3.14 লগত 10 দুটা পূৰণ হৈ আছে। তো দশমিকটো আমাৰ দশমিকটো দুটা ভাগত দশমিক আছে, দুটা 10 দি পূৰণ হৈ আছে। তো দশমিকটো আমাৰ উঠি যাব। কেনেকৈ উঠে চাবা, যে দশমিক নোহোৱা বুলি ভাবাছোঁ, 3 × 14, তাৰে লগত 10 10 গুণ 100 পূৰণ কৰিলে কি হয়, 3 × 14 পূৰণ মানে 100 হ'লে 3 × 31,400 হয়। দশমিক কেইটা ভাগত, দুটা ভাগত। তো দুটা ভাগত দিলে এই শূন্য দুটা নোহোৱা হৈ যাব। তো এইটো 314 মিটাৰ স্কুৱেৰ হ'ব না, এককটো মিটাৰ স্কুৱেৰ দিবা। তো এইটো 2 দি কাট যাব, 2 দি কাটিলে আমাৰ কি হ'ব, 2 2 গুণ 4, এইটো 2 দি 31ক 15 বাৰ যাব, 2 15 29, 1 বাকী পাব, 1টো 4 ভাগত বহিলে 14 হ'ব, 2 7 গুণ 14, তাৰমানে 2 ভাগেৰ 100 কিমান হ'ল, 2 ভাগেৰ 157 মিটাৰ স্কুৱেৰ। তো এতিয়া তোমালোকে এটা কাম কৰা, 2 দি 157 হৰণ কৰা। সকলোৱে নিশ্চয় জানাই হৰণ কৰিব। 2 দি 157 হৰণ কৰিলে কি হ'ব চাবা, 2 2 157 না, 2 দি একো নাযায়, গতিকে এই দুটা লগ লগাই ল'বা, 2 7 গুণ 14 না, 5ৰ 4 গেলি 1, 7 নামিল, 2 8 গুণ 16, 7ৰ 6 গেলি 1, 2 দি একো নাযায়, দশমিক দিয়া 0, 2 5 গুণ 10, তো 78.5 হ'ব না। তো নতুন অঞ্চলটোৰ কালি কি হ'ব, 78.5 মিটাৰ স্কুৱেৰ। কিন্তু তোমালোকক এইটো সোধা নাই, তোমালোকক সুধিছে কিমান অঞ্চল বৃদ্ধি হ'ব। তো বৃদ্ধি হ'ব লাগিলে আমি কি কৰিব লাগিব, অঞ্চলটোৰ কালি উলিয়াব লাগিলে এই নতুনখিনিৰ পৰা আগৰখিনি বাদ দিব লাগিব। ঠিক আছে, বাদ দিয়া মানে মাইনাছ কৰিব লাগিব। তো এতিয়া চাবা, বৃদ্ধি হোৱা অঞ্চলটোৰ কালি কি হ'ব, বৃদ্ধি হোৱা অঞ্চলটোৰ কালি, তোমালোকক বৃদ্ধি হোৱা অঞ্চলৰ কালি সুধিছে যে, বৃদ্ধি হোৱা অঞ্চলৰ কালি কি হ'ব, 78.5 মাইনাছ আগৰখিনি কি পাইছিলোঁ 19.625 মিটাৰ স্কুৱেৰ না।
তো 78.5 পৰা সেইখিনি বিয়োগ কৰি দিয়া তো 78.5 19.625 তোমালোকে দেখা পাইছা ইয়াতে একো মানে অংক নাই না তো নহ'লে ইয়াতে শূন্য দি দিবা ঠিক আছে তো বিয়োগ কৰিম চাবা 0 পৰা 5 নাযায় 1 ধাৰে আনিব লাগিব 10 5 গেলি 5 তো 1 টো তোমালোকে ইয়াৰ পৰাহে আনিছিলা ইয়াৰ পৰা প্ৰথমতে ইয়াত আনিছিলা ইয়াৰ পৰা একে আনিছ তো ইয়াত 9 থাকিব 9 2 গেলি 7 ঠিক আছে তো ইয়াতে চাবা এতিয়া ইয়াতে 5 ৰ পৰা 1 নিছিলা গতিকে কি থাকিব 4 থাকিব তো ইয়াৰ পৰা 1 নিব লাগিব ঠিক আছে তো এটো কি হ'ব 14 6 গেলি 8 হ'ব দশমিক ইয়াৰ পৰা নিছিলা ইয়াতে 7 থাকিব 57 গেলি 8 ঠিক আছে ইয়াতে 6 থাকিব 6 1 গেলি 5 তাৰ মানে আমাৰ এনসারটো কি হ'ব 58.875 মিটাৰ স্কয়াৰ তো এতিয়া আমাৰ সময় হৈছে দুটা এমসিকিউ তো আমি এমসিকিউ আজি প্ৰথম এমসিকিউ টো লৈছো চাবা এটো নলবাৰী ডিস্ট্ৰিক্টৰ হাফিয়াৰ মানে সেকেন্ড ইউনিট টেষ্টত আহিছে যে চিত্ৰত এটা বৃত্তৰ AB এডাল জিয়া আৰু AOC এডাল বিয়া যাতে ACB কোণটো 50 ডিগ্ৰী যদি A বিন্দুত AT স্পৰ্শক তেন্তে BAT মান হ'ল অপচন এটা চাই লবা তো এইবিলাক অংক মুখে মুখে কৰিব পাৰি চাবা তোমালোকক AOC ডাল বিয়াক দিছে AOC ডাল কি দিছে বিয়াক দিছে তো বিয়াকে বৃত্তৰ ওপৰত থকা যিকোনো বিন্দুত কৰা কোণটোক অৰ্ধবৃত্তস্থ কোণ বুলি কয় আৰু সেইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে এটো 90 ডিগ্ৰী তো এতিয়া চাবা তো এতিয়া আমাৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখাডাল স্পৰ্শকৰ লম্ব তাৰ মানে এডাল এই ৰেখাডাল ও এডাল এটিৰ লম্ব তাৰ মানে এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে তো এতিয়া চাবা এই যেটো আমাৰ ABC ত্ৰিভুজ আছে ABC ত্ৰিভুজ চাই লবা ABC ত্ৰিভুজ ABC এই ত্ৰিভুজটোৰ এটো কোণ 50 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী তো এটো কোণ 90 50 কিমান 140 তো কিমান ডিগ্ৰী থাকে ত্ৰিভুজত 180 থাকে তো 90 50 140 তো এটো 40 ডিগ্ৰী হ'ব ঠিক আছে কিন্তু এতিয়া চাবা যেটো OAT কোণ আছে এটো আকৌ কিমান 90 ডিগ্ৰী কাৰণ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখা স্পৰ্শকৰ লম্ব তো 90 ডিগ্ৰী হ'ব লাগিলে এটো কিমান হ'ব লাগিব 50 ডিগ্ৰী হ'ব লাগিব 40 50 90 ঠিক আছে তো আমাৰ শুদ্ধ অপচনটো কি হ'ব সি হ'ব এতিয়া চাবা যে কিছুমানে মোক কৈছে যে তোমাৰ ভিডিওত ভিউজ নাহে সাবস্ক্ৰাইবাৰ নাই কিবা নাই ও আসলতে ভিউজ সাবস্ক্ৰাইবাৰ এইবিলাকৰ কথা মই ভাবা নাই তো তথাপিতো তাৰ মানে কি জানে মই এইটো কাম কৰি মই ভাল পাইছো মানে তোমালোকৰ লগত মানে লগত আলোচনা কৰিব পাই বা তোমালোকক অলপ হেল্প কৰি ফেলে মই ভাল পাইছো আৰু মই কি জানে মই বেলেগৰ কথা ইমান গুৰুত্ব নিদিও মই মনত যেটো কাম কৰি মই ভাল পাও সেই কামটোহে মই কৰো আৰু এইটো কাম বুলি নহয় মই যিবিলাক কাম মই কৰি ভাল পাও সেইবিলাক কাম মই কৰো মই বেলেগে মানে যেহেতু মইহে মানে ফ্ৰেশ মাইন্ডত থাকিব লাগিব তো বেলেগে কি কয় কি নকয় এইবিলাক বৰ বেছি ভাবি থাকিবলৈ মোৰ কোনো মানে প্ৰয়োজন নাই আৰু নাভাবো মই গতিকে মই যেটো কাম কৰি ভাল পাও মই সেইটো কামেই কৰো মই যি খাই ভাল পাও মই সেই খাম যি ভাল মানে মুঠতে মই মোৰ মনটোহে মই মানে গুৰুত্ব মানে মনৰ মানে কথাটোহে মই মানে গুৰুত্ব দিও মই বেলেগতো হিমান চিন্তা নকৰো জনে যি কয় কৈ থাকক তো এইটো কাম কৰি মই ভাল পাইছো মই মনটো মই এইটো কাম কৰিলে ভাল লাগি থাকে দিনটো সেইকাৰণে মই এই কামটো তোমালোকৰ লগত অলপ অংক আলোচনা কৰো এনেই দোকানত গধূলি আড্ডা দিয়াতকৈ এনেই দোকানত গধূলি এই ঠাণ্ডাত হাৱা খাবা যোৱাতকৈ এই কামটো কৰাটোৱে মই মানে শিক্ষক হিচাপে মই বেটাৰ বুলি ভাবো ঠিক আছে তো বাকি বাদ দিয়া এবাৰ আমাৰ 16 নম্বৰ প্ৰশ্নটো চাই লও যে যদি চতুৰ্ভুজ PQR আছে এটা বৃত্তক স্পৰ্শ কৰে যাতে PQQR RS ক্ৰমে 5 9 8 সেন্টিমিটাৰ তেন্তে PS ৰ মান হ'লে তোমালোকে এইটো চাই লবা অপচন কেইটা তো এতিয়া চাবা এই অংকটো তোমালোকৰ বৃত্ত চেপ্টাৰটোত আছে তো বৃত্ত চেপ্টাৰটোত কিন্তু তোমালোকৰ অংকটো নে সূত্ৰটো আছে তো মই যে কৈছিলো যে এইবিলাক ইবাৰ প্ৰশ্নবিলাক অলপ মানে থিংকিং হ'ব হাই থিংকিং লো থিংকিং এইবিলাক যে কৈছিলো তো এটো মানে তোমালোকক ৰেডিমেড প্ৰশ্ন দিয়া নাই তো তোমালোকে এটো
প্ৰশ্নত যদি তোমালোকক সূত্ৰটো প্ৰমাণ কৰিব দিলে হয় তেতিয়া ৰেডিমেড হৈ গ'ল হয় না তো এতিয়া তোমালোকে মানে সেইটো ইউজ কৰিব লাগিব মানে এপ্লিকেশ্যন কৰিব লাগিব তো এতিয়া চাবা সদায় মনত ৰাখিবা যে যদি এটা চতুৰ্ভুজৰ বাহুকেইডালে এটা বৃত্তক স্পৰ্শ কৰি থাকে তেতিয়া কি হয় যে বিপৰীত বাহু দুটাৰ যোগফলবিলাক সমান হয় তাৰমানে এই চতুৰ্ভুজটোৰ ক্ষেত্ৰত আমি কি পাম PQ প্লাছ SR ইজুগেল PS প্লাছ QR পাম ঠিক আছে PS প্লাছ QR পাম এইখিনি পাম তো এতিয়া চাবা তোমালোকক PQ মানে কি দিয়া আছে PQ মানে 5 দিয়া আছে ঠিক আছে SR মানে SR বা RS একে কথা RS মানে গুগল শৰ্মাও হয় SR বা RS মানে কিমান দিয়া আছে 8 দিয়া আছে একাধিক্ৰমে লবা PQ মানে 5 QR মানে 9 RS মানে 8 ঠিক আছে তো SR বা RS একে RS মানে কি দিয়া আছে 8 দিয়া আছে 8 তো PS মানে আমাক লাগে আৰু QR মানে তোমালোকক কি দিয়া আছে 9 দিয়া আছে ঠিক আছে তো এটো 8 আছে 13 9 টো সফালে যোগ হৈ আছে বাওফালে আনিলে কি হ'ব বিয়োগ হ'ব তো দিস ইজ ইকুৱেল PS তো ইয়াৰ পৰা তোমালোকে PS মানে কি পাবা 13 9 গলে 4 তো অপচনটো কি হ'ব শুদ্ধ অপচনটো ক'ত আছে এটো হ'ব ঠিক আছে তো নিশ্চয় বুজি পাইছা তো আজিৰ ভিডিওটো ইয়াতে সামৰিলো নিশ্চয় তোমালোকে উপকৃত হৈছা আৰু তোমালোকে উপকৃত হোৱাটো হৈছে মোৰ লক্ষ্য কাৰণ আমাৰ বহুত ষ্টুডেন্ট আছে টিউশন পাতি ল'ব পৰা অসুবিধাৰ কাৰণে টিউশন পাতি ল'ব নোৱাৰে বা আমাৰ কিছুমান অসুবিধা থাকে আৰু তো ঠিক আছে তো ভিডিওটো চাই নিশ্চয় তোমালোকে ভাল পাইছা যদি তোমালোকে উপকৃত হোৱা বুলি ভাবিছা নতুনকৈ চাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কিবা প্ৰবলেম থাকিলে মানে কমেন্টত জনাবা ঠিক আছে ধন্যবাদ গুড নাইট